Hello students, এই ভিডিওটিতে আমি এক্সারসাইজ 2.2 কুৱেশ্যন নম্বৰ 2 থকা এ বি চিৰ প্ৰশ্নসমূহৰ সমাধান কৰিম। কুৱেশ্যন নম্বৰ 2 এ নম্বৰৰ 1ত দিছে 6 ডিভাইডেড 3/8। সলিউশন দিলো 6 ডিভাইডেড 3/8 আমাক দিয়া আছে। মনত ৰাখিবা এই কুৱেশ্যনটোক সলিউশন কৰিব হলে প্ৰথমে আমি 6 বুলি লিখিম, এই ডিভাইডটোক আমি মাল্টিপ্লাই কৰি দিম। মাল্টিপ্লাই কৰাৰ লগে কি হ'ব, এই 3/8 টো ফ্ৰেকশনটো উলটি যাব, ভগ্নাংশটো উলটাই দিবা। উলটাই দিলে হ'ব 8/3। মনত ৰাখিবা যিকোনো নম্বৰ থাকে তাৰ তলত থাকে এটা 1। এতিয়া আমি এই তলত থকা 3 দি পেলাই এই ওপৰত থকা 6ক আমি কাটিব পাৰো। 3 দি পেলাই যাব 3 2 গুণ 6, 3 2 যা হ'ল 6। এতিয়া এই 2 দি পেলাই 8ক মাল্টিপ্লাই কৰি দিয়া, 2 মাল্টিপ্লাই হ'ব 8, 2 8 যা হ'ব 16। এটাই হ'ল ইয়াৰ সলিউশন। এর 2 নম্বৰ কুৱেশ্যনটো দিছে 31 ডিভাইডেড 2/3। এতিয়া চাবা এই 31 লিখিবা, এই ডিভাইডৰ ঠাইত মাল্টিপ্লাই দি দিবা। মাল্টিপ্লাই দিলে পিছৰ সংখ্যাটো উলটি যাব, উলটি গলে হ'ব 3/2। এই নম্বৰটো 31 তাৰ তলত আছে এটা কিমান 1। চাবা এই 2 দি পেলাই আমি 31ক কাটিব নোৱাৰো, তেন্তে আমি কৰি দিম এতিয়া 31 দি পেলাই মাল্টিপ্লাই কৰি দিম ওপৰৰ সংখ্যাটো, মানে এই নিউমেৰেটৰ লগত মাল্টিপ্লাই কৰিবা, ডিনোমিনেটৰ লগত মাল্টিপ্লাই কৰিবা। ইয়াত হ'ব 2 1 যা 2। এতিয়া এই দুটা সংখ্যাক মাল্টিপ্লাই কৰিলে আমি পাম 3 1 যা 3, 3 3 যা 9। আকৌ এবাৰ চাই লোৱা 3 1 যা 3, 3 3 যা 9, তলত থাকিব 2 এটা। যেহেতু এইটো এটা ইম্প্ৰপাৰ ফ্ৰেকশন, কিয়নো ইয়াত থকা নিউমেৰেটৰ যি আছে ই ডিনোমিনেটৰৰ পৰা ডাঙৰ, ইয়াক কোৱা হয় অপকৃত ভগ্নাংশ। অপকৃত ভগ্নাংশক আমি মিশ্ৰ ভগ্নাংশত উত্তৰলৈ লৈ যাব লাগিব। ইয়াক লৈ যাবলৈ হলে মনত ৰাখিবা আমাৰ যি 93/2 আছে, 2 দি পেলাই তুমি 93 ডিভাইড কৰি দিবা। 2 4 যা হ'ব 8, নামিল 1। 2 দি পেলাই 1ক ডিভাইড কৰিব নোৱাৰো, 3ক নমাই দিয়া, 2 6 যা হ'ব 12, নামিল 1। ইয়াত থকা এই তলত থকা 2 লিখিবা, ইয়াত থকা কোশ্যেন্ট যি কোশ্যেন্ট আছে ইয়াত লিখিবা, আৰু ৰিমাইণ্ডাৰ যি আছে তাক ওপৰত লিখিবা। এটাই হ'ল ইয়াৰ সলিউশন। কুৱেশ্যন নম্বৰ 3 দিছে 1ৰ 3 দিছে 51 ডিভাইডেড 17/3। 51 লিখিবা, এই ডিভাইডৰ জাগাত মাল্টিপ্লাই কৰি দিবা। মাল্টিপ্লাই কৰিলে পিছৰ সংখ্যাটোক উলটাই দিয়া 3 হৈ যাব 17। এই 51ৰ তলত আছে এটা 1, 17 দি পেলাই আমি 51ক কাটিব পাৰো। 17 3 যা হয় 7 3 গুণ 21, 21ৰ 1 হাতত আছে 2, 3 গুণ 3 2 যোগ কৰিলে হ'ব 5, 51 পালো। 17 দি পেলাই 51ক যাব 3 টাইম, হ'লনে? এতিয়া এই 3 দি পেলাই 3ক মাল্টিপ্লাই কৰি দিওঁ, 3 × 3, 3 3 যা হ'ব 9। এটাই হ'ল ইয়াৰ সলিউশন। 1ৰ এৰ 4 নম্বৰ কুৱেশ্যনটো দিছে 4 ডিভাইডেড 3/4। 4 4 লিখিবা, মাল্টিপ্লাই কৰি দিবা, এই 3/4 টোক উলটাই দিবা, হৈ যাব 4/3। এই 4ৰ তলত আছে কিমান 1 এটা। এই 3 দি পেলাই আমি 4ক কাটিব নোৱাৰো, আৰু 1 দি পেলাই 4কো কাটাকাটি কৰিব নোৱাৰো, তেন্তে ইয়াত আমি কৰিম কি এই 4 দি পেলাই 4ক মাল্টিপ্লাই কৰি দিম, 4 মাল্টিপ্লাই হ'ব 4, আৰু 3 1 যা হ'ব 3। ইয়াত আমি পালো 4 4 যা হ'ব 16/3। যেহেতু ইয়াত চাবা নিউমেৰেটৰ ডিনোমিনেটৰৰ পৰা ডাঙৰ, ইয়াক কোৱা হয় ইম্প্ৰপাৰ ফ্ৰেকশন, অপকৃত ভগ্নাংশ বুলি কোৱা হয়। তেন্তে অপকৃত ভগ্নাংশত আমি ৰাখিব নোৱাৰিম উত্তৰটো, মানে একেবাৰে সহজে বুজিব হলে এই ওপৰৰ সংখ্যাটো তলৰ সংখ্যাটোৰ পৰা ওপৰৰ সংখ্যাটো যদি ডাঙৰ হয় তেন্তে উত্তৰ আমি এনেকৈ ৰাখিব নোৱাৰো। তেতিয়া আমি কি কৰিম, মিশ্ৰ ভগ্নাংশলৈ লৈ যাম। মিশ্ৰ ভগ্নাংশ নিবলৈ এই 3 দি পেলাই 16ক ডিভাইড কৰি দিবা, 16 5 যা 3 5 যা হ'ব 15, নামিল 1। ইয়াক আমি লিখিব পাৰো এই 3 তলত থকা 3 3 লিখিবা, ইয়াত থকা যি ভাগফল পালো কোশ্যেন্ট পালো ইয়াত লিখিবা, আৰু ৰিমাইণ্ডাৰ ভাগহে যি আছে তাক ওপৰত লিখিবা। ইয়াক কোৱা হয় মিশ্ৰ ভগ্নাংশ, ইয়াক কোৱা হয় মিক্সড ফ্ৰেকশন। মিক্সড ফ্ৰেকশনটো আমি এনসাৰ ৰাখিব লাগিব। এটাই হ'ল ইয়াৰ সলিউশন। 5 নম্বৰ কুৱেশ্যনটো চাবা, সলিউশন দিলো 3 ডিভাইডেড 2 1/4। 3 হৰণ 2/4 দিয়া আছে। ইয়াত চাবা প্ৰথমে আমি 3 ডিভাইডেড
এই মিক্স ফ্ৰেকশ্যনটোক আমি ইম্প্ৰপাৰ ফ্ৰেকশ্যন লৈ যাম, মানে মিশ্ৰ ভগ্নাংশক অপকৃত ভগ্নাংশলৈ লৈ যাম। প্ৰথমে লিখিবা এই তলত থকা 4 4 লিখিবা, এই দুটাক মাল্টিপ্লাই কৰা, 4 2 যা হ'ব 8, 1 এড কৰি দিয়া, 8 আৰু 1 এড কৰিলে হ'ব 9। এতিয়া আমি এই ডিভাইডটোক আঁতৰাই মাল্টিপ্লাই দিম, 3 মাল্টিপ্লাই কৰি দিয়া, তেন্তে চাবা এই 9/4 যি আছে এই ফ্ৰেকশ্যনটো উলটি যাব, হৈ যাব 4/9। এই 3 তলত আছে এটা 1, তেন্তে এই 3 দি পেলাই চাবা 9ক আমি কাটিব পাৰোঁ, 3 1 যা 3, 3 3 যা 9। এতিয়া চাবা এই 4 1 যা হ'ব 4 আৰু 3 1 যা হ'ব 3। আকৌ চাবা ইয়াত যি লব আছে লবটো হৰতকৈ ডাঙৰ হ'ল, ওপৰৰ সংখ্যাটো ডাঙৰ হ'লে আমি মিক্স ফ্ৰেকশ্যনত লৈ যাব লাগিব, 3 দি পেলাই 4ক ডিভাইড কৰি দিওঁ, 3 1 যা হ'ব 3, নামিব 1। ইয়াক আমি লিখিব পাৰোঁ, এই 3 3 ঠাইতে লিখিবা তলত, এই ভাগফল যি পালোঁ এই ভাগফল লিখিবা ইয়াত আৰু ভাগহেৰটোক ওপৰত লিখি দিবা, এইটোৱে হ'ল ইয়াৰ সলিউশ্যন। কুৱেশ্যন নম্বৰ 2ৰ বিৰ 1 নম্বৰটো দিছে 2 1/4 ডিভাইডেড 3। সলিউশ্যন দিলোঁ 2 1/4 ডিভাইডেড 3 দিয়া আছে। যিহেতু এইটো এটা মিশ্ৰ ভগ্নাংশ, ইয়াক আমি অপকৃত ভগ্নাংশলৈ লৈ যাম। প্ৰথমে লিখিবা এই 4 তলত থকা 4 4 লিখিবা, এই 4 দি পেলাই 2ক মাল্টিপ্লাই কৰি দিয়া, 4 2 যা হ'ব 8, 1ক এড কৰি দিয়া, এড কৰিলে হ'ব 9, 4 2 যা 8, 8 আৰু 1 প্লাছ কৰিলে হ'ব কিমান 9, 9/4 ডিভাইডেড আছে 3। মনত ৰাখিবা এই নাম্বাৰটোৰ তলত এই 3 যি নাম্বাৰ সংখ্যাটোৰ তলত এটা 1 এটা আছে। এতিয়া আমি কৰিম কি 9/4 9/4 লিখিম আৰু এই ডিভাইডৰ ঠাইত আমি মাল্টিপ্লাই কৰি দিম, মাল্টিপ্লাই কৰিলে হ'ব কি পিছৰ সংখ্যাটো উলটি যাব, উলটি পেলাই হ'ব 1/ হৈ যাব 3। এতিয়া এই ইয়াত থকা ডিনমিনেটৰ দি পেলাই আমি নিউমেৰেটৰক কাটিব পাৰোঁ, ডিনমিনেটৰ যিহেতু আমাৰ 3 আছে, 3 দি পেলাই আমি 9 কাটিব পাৰোঁ, 3 1 গুণ 3, 3 3 গুণ 9 হ'ল। এতিয়া চাবা এই 3 1 যা হ'ব 3 আৰু 4 1 যা হ'ব 4। যিহেতু ওপৰৰ সংখ্যাটো সৰু, তলৰ সংখ্যাটোৰ পৰা ওপৰৰ সংখ্যাটো সৰু, তেন্তে এনচাৰ আমি ইয়াতে ৰাখিম। 2 নম্বৰ দিছে 60/7 ডিভাইডেড 15। সলিউশ্যন দিলোঁ 60/7 ডিভাইডেড 15। এতিয়া চাবা এই নাম্বাৰটো 15ৰ তলত এটা 1 ধৰি ল'বা, এই 60/7 60/7 লিখিবা, এই ডিভাইডৰ ঠাইত আমি মাল্টিপ্লাই দিম, মাল্টিপ্লাই দিলে কি হ'ব পিছফালে থকা আমাৰ ফ্ৰেকশ্যন যি ডিভাইডৰ পিছত যি ফ্ৰেকশ্যন আছিলে এই ফ্ৰেকশ্যনটো উলটি যাব, হৈ যাব 1/15। এতিয়া এই 15 দি পেলাই আমি 60ক ডিভাইড কৰি দিওঁ, যিহেতু আমি জানো 15 4 যা 60, 15 4 গুণ 60, ইয়াত হ'ব 4 1 গুণ এই ওপৰৰ সংখ্যা দুটা পূৰণ কৰি দিয়া, 4 1 গুণ হ'ব 4 আৰু তলৰ সংখ্যা দুটা পূৰণ কৰি দিয়া, কাৰণ 15 1 গুণ কি আছিলে 15, 7 1 গুণ হ'ব 7। যিহেতু চাবা এই ওপৰত থকা সংখ্যাটো তলৰ সংখ্যাটোৰ পৰা সৰু, তেন্তে এইটোৱে হ'ব ইয়াৰ এনচাৰ। 2ৰ বিৰ 3 নম্বৰটো দিছে 5 1/3 ডিভাইডেড 4। প্ৰথমে চাবা এই মিশ্ৰ ভগ্নাংশটোক আমি অপকৃত ভগ্নাংশলৈ লৈ যাম, এই 3 তলত থকা 3 3 লিখিবা, এই দুটাক পূৰণ কৰোঁ, 3 5 গুণ হ'ব 15 আৰু 1 যোগ কৰি দিওঁ, 3 5 গুণ 15 একে হ'ব কিমান 16, ডিভাইডেড হ'ল 4। এই 4ৰ তলত এটা 1 ধৰি লওঁ। এতিয়া চাবা এই 16/3 16/3 ৰাখিবা, এই ডিভাইডটোক মাল্টিপ্লাই কৰি দিয়া, মাল্টিপ্লাই হ'লে এই পিছত থকা ফ্ৰেকশ্যনটো উলটি যাব, উলটি পেলাই হ'ব 1/4। এতিয়া আমি এই 4 দি পেলাই 16ক কাটিব পাৰোঁ, 4 1 যা 4, 4 4 যা 16, ইয়াত মাল্টিপ্লাই কৰি দিয়া, এই 4 1 যা হ'ব আকৌ 4, 3 1 যা হ'ব 3। যিহেতু চাবা তলত থকা সংখ্যাটোৰ পৰা ওপৰৰ সংখ্যাটো ডাঙৰ, তেন্তে আমি ইয়াক মিক্স ফ্ৰেকশ্যনত লৈ যাম, মিক্স ফ্ৰেকশ্যনত নিবলৈ হ'লে 3 দি পেলাই 4ক ডিভাইড কৰি দিয়া, 3 1 যা হ'ব 3, নামিল 1। ইয়াত চাবা এই 3 তলত থকা 3 3 লিখিবা, ইয়াত থকা ভাগফল লিখিবা ইয়াত আৰু ভাগহে লিখিবা ওপৰত, এইটোৱে হ'ল ইয়াৰ সলিউশ্যন। 2 বিৰ 4 নম্বৰ কুৱেশ্যনটো দিছে 4 1/3 ডিভাইডেড 3। প্ৰথমে আমি এই মিক্স ফ্ৰেকশ্যনটোক ইম্প্ৰপাৰ ফ্ৰেকশ্যন লৈ যাওঁ, ইয়াত থকা তলত থকা 3 3 লিখিবা, এই দুটাক মাল্টিপ্লাই কৰি দিবা, 3 4 যা হ'ব 12 আৰু 1ক এড কৰি দিয়া, 1ক এড কৰিলে হ'ব 13, ডিভাইডেড আছে 3, তলত এটা 1 লৈ লওঁ। এতিয়া আমি কৰিম কি এই 13/3 13/3 লিখিম, এই ডিভাইডটোক মাল্টিপ্লাই কৰি দিম, মাল্টিপ্লাই কৰিলে এই ভগ্নাংশত ওলোটাই দিয়া
1/3 এতিয়া ভালদৰে মন কৰিবা এই 3 দি পেলাই 13ক কাটিব নোৱাৰি 3 দি পেলাই 1কো কাটিব নোৱাৰি তেন্তে আমি কৰিম কি এতিয়া এই 13 দি পেলাই 1ক মাল্টিপ্লাই কৰি দিম 13 1 যা হ'ব 13 আৰু 3 3 যা হ'ব 9 যেহেতু চাবা ইয়াত থকা এই নিউমাৰেটৰটো ডিনমিনেটৰৰ পৰা ডাঙৰ তেন্তে আমি কৰিম কি 9 দি পেলাই 13ক ডিভাইড কৰি দিম 9 1 যা হ'ব 9 নামিব 4 ইয়াক আমি লিখিব পাৰো এই তলত থকা 9 9 লিখিবা ইয়াত থকা কোৱেশ্চনটো ইয়াত লিখিবা আৰু ৰিমাইণ্ডাৰটো ওপৰত লিখিবা এটোৱে হ'ল ইয়াৰ সলিউশন 2bৰ 5 নম্বৰ কুৱেশ্চনটো দিছে 4 3/7 ডিভাইডেড 7 প্ৰথমে ইয়াক আমি মিশ্ৰ ভগ্নাংশটোক অপকৃত ভগ্নাংশলৈ লৈ যাম এই 7 7 লিখিবা এই 7 দি পেলাই 4ক মাল্টিপ্লাই কৰি দিয়া 4 7 যা হ'ব 28 আৰু 3 এড কৰি দিয়া 28 29 30 31 ইয়াত পাম আমি 31 ডিভাইডেড হ'ব 7 এতিয়া এই ডিভাইডটোক মাল্টিপ্লাই কৰি দিম মাল্টিপ্লাই কৰিলে হ'ব 31/7 ইয়াত তলত এটা 1 ধৰি লও মাল্টিপ্লাই কৰাৰ লগে লগে হৈ যাব এই 1 টো ওপৰলৈ যাব 7 টো তলত আহিব এতিয়া 31 দি পেলাই 1ক মাল্টিপ্লাই কৰিলে হ'ব 31 আৰু 7 দি পেলাই 7ক মাল্টিপ্লাই কৰিলে হ'ব 49 যেহেতু চাবা এই ওপৰত থকা সংখ্যাটো সৰু তলৰটোৰ পৰা তেন্তে এনসাৰ আমি ইয়াতে ৰাখিম Question number 2 C 1 number 2 দিছে 3 1/6 divided 2 1/3 solution দিলো এতিয়া চাবা দুটাই মিক্স ফ্ৰেকশনত আছে আৰু ডিভাইডত আছে তেন্তে প্ৰথমে আমি মিক্স ফ্ৰেকশনটোক ইম্প্ৰপাৰ ফ্ৰেকশন লৈ যাম মিশ্ৰ ভগ্নাংশটোক অপকৃত ভগ্নাংশত লৈ যাম এই তলত থকা 6 6 লিখো এই দুটাক মাল্টিপ্লাই কৰি দিও 3 6 গুণ হ'ব 18 আৰু ওপৰটো যোগ কৰি দিয়া 18 একে হ'ব কিমান 19 ডিভাইডেড ইয়াকো একেদৰে এই 3 টো 3 লিখিবা তলৰ থকা সংখ্যাটো এই দুটাক মাল্টিপ্লাই কৰি দিয়া 3 2 গুণ হ'ব 6 এক যোগ কৰিলে হ'ব 7 এতিয়া আমি কৰিম 19/6 এই ডিভাইডটো যিটো আছে তাক মাল্টিপ্লাই কৰি দিও মাল্টিপ্লাই কৰিলে পিছত থকা ফ্ৰেকশনটো উলটি যাব উলটি হ'ব 3/7 এতিয়া ভালদৰে মন কৰা এই 7 দি পেলাই 19ক কাটিব নোৱাৰি 3 দি পেলাই 6ক কাটিব পাৰি 3 1 যা 3 3 2 যা হ'ল 6 তেন্তে আমি 19 দি পেলাই 1ক মাল্টিপ্লাই কৰি দিও 19 1 যা হ'ব 19 2 দি পেলাই 7ক মাল্টিপ্লাই কৰিলে হ'ব 14 এতিয়া চাবা যেহেতু এই 19 এই 14 ৰ পৰা ডাঙৰ মানে ওপৰত থকা সংখ্যাটো ডাঙৰ তলৰটোৰ পৰা তেন্তে আমি কৰিম কি এই 14 দি পেলাই 19ক ডিভাইড কৰি দিম 14 1 যা হ'ব 14 নামিব 9 ৰ পৰা 4 গলে 5 ইয়াত আমি লিখিব পাৰো এই 14 তলত থকা 14 লিখিবা ইয়াত থকা কোৱেশ্চনটো ইয়াত লিখিবা আৰু ৰিমাইণ্ডাৰটো ওপৰত লিখিবা এটোৱে হ'ল ইয়াৰ সলিউশন Question number 2 C 2 number 2 দিছে 5 2/3 divided 4 1/4 দুটাই মিশ্ৰ ভগ্নাংশত আছে আৰু হৰণত আছে তেন্তে প্ৰথমে আমি মিশ্ৰ ভগ্নাংশটোক অপকৃত ভগ্নাংশলৈ লৈ যাওঁ ইয়াত থকা এই 3 লিখিবা এই দুটাক মাল্টিপ্লাই কৰি দিও 5 3 গুণ হ'ব 15 15 আৰু 2 যোগ কৰিলে হ'ব 17 ওপৰত হ'ব 17 ডিভাইডেড এই দুটাক পূৰণ কৰি দিয়া 4 4 গুণ 16 একে হ'ল 17 ওপৰত হ'ব 17 তলত থকা 4 4 হ'ব এতিয়া আমি কৰিম কি এই 17/3 লিখিম এই ডিভাইডটো কৰি দিম মাল্টিপ্লাই কৰিলে পিছত থকা ফ্ৰেকশনটো উলটি যাব ফ্ৰেকশনটো উলটি গলে হ'ব 4/17 এতিয়া ভালদৰে মন কৰা এই 17 দি পেলাই 17ক এবাৰ কাটিব পাৰি 17 1 যা 17 এতিয়া এই 4 আৰু 1 মাল্টিপ্লাই কৰিলে হ'ব 4 1 যা 4 আৰু ইয়াতো 1 এটা আছিল 3 1 যা হ'ব 3 এতিয়া চাবা ইয়াত থকা নিউমাৰেটৰটো ডিনমিনেটৰৰ পৰা ডাঙৰ তেন্তে আমি ইয়াক 3 দি পেলাই 4ক ডিভাইড কৰি দিও 3 1 গুণ হ'ব 3 নামিব 1 ইয়াত আমি লিখিব পাৰো এই তলত থকা 3 লিখিবা ইয়াত থকা যি আমাৰ ভাগফল ওলাইছে ভাগফলটো ইয়াত লিখিবা আৰু ভাগহেটো ওপৰত লিখিবা এটোৱে হ'ল ইয়াৰ সলিউশন Question number 3 নম্বৰ দিছে 11 7/3 divided 4 2/13 প্ৰথমে আমি কি কৰিম এই 13 লিখিম 13 দি পেলাই 11ক মাল্টিপ্লাই কৰি দিও
13 multiply 11 3 1 ja 3 1 1 ja 1 3 1 ja 3 1 1 ja হ'ব 1 3 4 1 এতিয়া 143 লগত এড কৰি দিও এই ওপৰৰ 7ক এড কৰিলে হ'ব 10 থাকিল 1 4 আৰু 4 কিমান হ'ব 5 ইয়াত হল 1 কিমান হল 150 মানে কৰিলো কি আমি এই 13 দি প্লাই 11ক মাল্টিপ্লাই কৰিছিলো পালো 143 আৰু এই ওপৰত থকা 7ক এড কৰি দিলো হল 150 তেন্তে আমি ইয়াত পাম 150 বাই 13 ডিভাইডেড ইয়াতো কৰিম কি আমি এই দুটাক মাল্টিপ্লাই কৰি দিয়া প্ৰথমে তো এই 13 লিখি লোৱা এই দুটাক মাল্টিপ্লাই কৰিলে হ'ব 13 মাল্টিপ্লাই হ'ব 4 ৰ লগত 3 4 যা হ'ব 12 4 2 থাকিল 1 4 1 যা 4 হ'ব 552 এই 2ক এড কৰি দিয়া এতিয়া 2ক এড কৰিলে হ'ব 2 plus 2 equal whole 4 और यत whole 5 यत আমি পালো 54 by 13 এতিয়া আমি কৰিম এই 150 by 13 এ লিখিলো এই ডিভাইডৰ ঠাইত আমি লিখিম মাল্টিপ্লাই কৰাৰ লগে লগে পিছত থকা ফ্ৰেকশনটো উলটি যাব হৈ যাব 13 by 54 এতিয়া আমি কৰিম এই 13 দি প্লাই 13ক কাটিব পাৰো 13 1 যা 13 54 আৰু 150 মাজত আমি কাটাকাটি কৰিব পাৰো 2 দি প্লাই যাব 2 2 গুণ 4 এক নামিল হল 14 2 7 গুণ 14 2 দি প্লাই 150 কাটিব পাৰো 2 7 গুণ 14 নামিল 1 হ'ব 10 2 5 গুণ হল 10 27 আৰু 75ক কাটিব পাৰি 3 দি প্লাই 3 9 যা হ'ব 27 আৰু 3 দি প্লাই যাব 3 2 যা 6 3 2 যা হল 6 নামিল 1 হ'ব 15 3 5 যা হ'ব 15 ইয়াত আমি পালো সবা 9 দি প্লাই এতিয়া 25ক কাটিব নোৱাৰি ইয়াত আমি পাম 25 1 যা 25 তলত হ'ব 1 যেহেতু ওপৰৰ সংখ্যাটো তলৰ সংখ্যাটোৰ পৰা ডাঙৰ তেন্তে 9 দি প্লাই আমি এতিয়া 25ক ডিভাইড কৰি দিম 9 দি প্লাই যাব 9 2 গুণ 18 9 3 গুণ হল 27 তে 9 2 গুণ দিয়া 18 নামিব 7 এটা ইয়াত আমি লিখিব পাৰো এই তলত থকা 9 এ লিখিবা ইয়াত থকা ভাগফল ইয়াত লিখিবা আৰু ভাগহেতুক ওপৰত লিখিবা এটোই হল ইয়াৰ সলিউশন সিৰ 4 নম্বৰটো চাবা 3 5/6 ডিভাইডেড 2 4/5 দিয়া আছে প্ৰথমে তো এই 6 ৰ ঠাইতে লিখিম এই দুটাক মাল্টিপ্লাই কৰাত 3 6 গুণ হ'ব 18 আৰু 5 যোগ কৰি দিও 18 পাছে হ'ব 23 হৰণ এই তলত থকা 5 এ লিখিম এই দুটাক পূৰণ কৰো 5 2 গুণ 10 আৰু 4 যোগ কৰি দিও 10 4 হ'ব 14 এতিয়া আমি কৰিম এই 23/6 এ লিখিম এই ডিভাইডৰ ঠাইত দিম মাল্টিপ্লাই পিছৰ সংখ্যাটোক উলটাই দিয়া 5 বাই হৈ যাব 14 এতিয়া চাবা আমি কাটাকাটি কৰিবলগীয়া কোনো সংখ্যা আছে নেকি 5 দি প্লাই 6ক কাটিব নোৱাৰি 23 দি প্লাই 14ক কাটিব নোৱাৰি বা 14 দি প্লাই 23 কাটিব নোৱাৰি তেন্তে আমি কৰিম 23 মাল্টিপ্লাই 5 কৰি দিম আৰু 6 মাল্টিপ্লাই কৰি দিম 14 মাল্টিপ্লাই কৰিলে হ'ব 23 5 যা 3 5 যা হ'ব 15 থাকিল 1 5 2 যা হ'ব 10 10 আৰু 1 এড কৰা কিমান হ'ব 11 তেন্তে আমি ইয়াত পাও 115 তলত পাম আমি 4 6 গুণ 24 24ৰ 4 হাতত কিমান আছে 2 6 1 গুণ 6 2 এ যোগ কৰিলে হ'ব 8 আকৌ এবাৰ শিকি লোৱা 6 4 যা 24 ৰ 4 হাতত আছে 2 6 1 যা হল 6 আৰু 2 এড কৰিলে হ'ব 8 এতিয়া চাবা ইয়াত থকা এই লব যি আছে হৰতকৈ ডাঙৰ হল তেন্তে আমি ইয়াত এনসাৰটো কৰিম এতিয়া 115ক আমি 84 দি প্লাই ডিভাইড কৰি দিম 84 দি প্লাই 115ক ডিভাইড কৰি দিও 84 1 যা হ'ব 84 নামিব 5ৰ পৰা 4 গলে নামিব 1 11ৰ পৰা 8 গলে নামিব 8 9 10 11 3 31 তেন্তে ইয়াত আমি লিখিব পাৰো এই তলত থকা 84 এ লিখিবা ভাগফলটো লিখিবা ইয়াত আৰু 31 লিখিবা ওপৰত এটোই হল ইয়াৰ সলিউশন